Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about Indian tea industry. Okay, so এটা warring trend চলি আছে কিহৰ কাৰণে যে কেনিয়ান টি ইম্পৰ্ট হৈ আছে যেটো নেকি বহুতখিনি কম দামত পোৱা যায় চিপ হয় বহুত Okay, তো চাওক আপোনাৰ এইটো কিমান হেয়া হৈছে যে which had surged by over 288% in 2024 আৰু ইম্পৰ্ট কৰাৰ কাৰণে আমাৰ যিখিনি ডমেষ্টিক টি প্ৰডিউচাৰ্ছ বা এক্সপৰ্টাৰ্ছ আৰু যিটো আমাৰ টি ইণ্ডাষ্ট্ৰী সেইটো মানে নিগেটিভলি ইম্পেক্ট কৰিছে এই বস্তুটোৱে যেতিয়া কম দামত আমি কিবা এটা বস্তু কিনিব পাম তেতিয়া আমাৰ কাণ্ট্ৰিত মেড ইন ইণ্ডিয়া হ'লেও যদি বস্তুটোৰ দাম বেছি আমি কিনিব ইচ্ছা নকৰো এইটো হিউমেন টেন্ডেন্সি হয় হয়নে নহয় গতিকে সেই বস্তুটোৱে আমাক নিগেটিভলি ইম্পেক্ট কৰিছে কিন্তু তাতে এটা কথা আছে যে কোৱালিটি ইস্যু আছে কিন্তু যদিও কম দামত পাইছো সেই যিখিনি আপোনাৰ চিপ ৰেটৰ যিখিনি আপোনাৰ টি আহিছে কেনেকুৱা ধৰণৰ কোৱালিটি ইস্যু আছে যেনেকুৱা যিখিনি টি অকচন চেণ্টাৰৰ পৰা সেই চিপ ৰেটৰ টি খিনি আহে সেইবিলাক ক'ত আছে মম্বাসা বুৰুণ্ডি ইউগাণ্ডা টানজানিয়া মালাৱি এইবিলাক জাগাত আছে এইবিলাক আফ্ৰিকাৰ জাগা হয় আৰু তাতে যিটো ৰেগুলেশ্যন হয় কোৱালিটিক লৈ পেলাই যিটো ৰেগুলেশ্যন কৰা হয় সেইটো মানে একেবাৰে মানে মিনিমাম লেভেলৰ কোৱালিটিটোৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে জাষ্ট মানে পেকেজিংটো দেখাত কৰি থৈ দিয়ে তাতে কোৱালিটি বুলি কোনো সিমান সেই মানে ষ্টেণ্ডাৰ্ড মানে তেওঁলোকে মেইনটেইন কৰি নাথাকে তাৰপিছত কি হ'ল আৰু এটা আছে কোৱালিটি ইস্যু যে আনকি মাইনৰ এছিয়ান গ্ৰোৱাৰ্ছ কিছুমান এনেকুৱা গ্ৰোৱাৰো আছে এনেকুৱা কাণ্ট্ৰি আছে সেইবিলাকত মানে একেবাৰে কমকে গ্ৰো হয় মানে কি সেই আমাৰ আসাম বা আমাৰ ইণ্ডিয়াত যিমান মানে জিঅ' ক্লাইমেটিক যিটো কণ্ডিশ্যন হয় টি গ্ৰ'ৰ কাৰণে সেনেকুৱা এটা ৰিচ সেয়া তাতে নাই গতিকে যেতিয়া সেনেকুৱা এটা ক্লাইমেট নাথাকিব তাৰ প্ৰডাকশ্যনটো সিমান ভাল নহয় তাৰমানে বুজি পাইছানে প্ৰডাকশ্যন সেনেকুৱা ভাল মানে বেড প্ৰডাকশ্যনৰ বস্তু আমাৰ ইয়াতে কম দামত দি আছে দিবই যিহেতু তেওঁলোকৰ বেছি কষ্ট হোৱা নাই কোৱালিটি মেইনটেইন কৰিব লগীয়া হোৱা নাই গতিকে কম প্ৰাইচত তেওঁলোকে দিব পাৰে চ' সেনেকুৱা গ্ৰোৱাৰ্ছ কিছুমান হৈছে ইৰাণ এণ্ড ভিয়েটনাম অ'কে আৰু এটা মেজৰ ইছ্যু হৈছে ব্লেণ্ড চিপ টিজ উইথ চাম এমাউণ্ট অফ গুড কোৱালিটিজ ইণ্ডিয়ান টিজ যে আমাৰ ইণ্ডিয়ান টিটোতো বহুত ভাল হয় বহুত গুড কোৱালিটি হয় ন তাৰ লগত তেওঁলোকৰ সেই যে মানে চাব ষ্টেণ্ডাৰ্ড যিখিনি আপোনাৰ কি হয় টি হয় সেইখিনি মিক্সাৰ কৰে অকমান মানে বহুত ভালৰ লগত বহুতখিনি বেয়া মিক্স কৰি দিয়ে আৰু সেনেকে এক্সপৰ্ট কৰি আছে গতিকে এইটো বেয়া কথা হৈছে ইলিগেল হৈছে আচলতে এইটো কথা চ' এনেকুৱা ধৰণৰ কোৱালিটি ইছ্যুজ আছে যদিও বা আমি কম প্ৰাইচত কিনিছো এতিয়া চাওক সেই বস্তুটোৱে কিন্তু আমি যে কৈছো যে নিগেটিভলি ইম্পেক্ট কৰিছে আমাৰ টি ইণ্ডাষ্ট্ৰিটোক কেনেকে So Assam tea secured an average price of rupees 252.83 per kg. আমাৰ অসমৰ যিটো চাহ সেইটো আমি ইমানখিনি দামত কিনো 252 per kg. Okay. কিন্তু সেইখিনি টিকে আপোনাৰ কেনিয়ান টিয়ে কিমান দামত বিক্ৰী কৰি আছে 156.73 per kg. সেইটোৱে যে দামটো যেতিয়া কম হয় মানুহে সেইটোৱে কিনিব বিচাৰে Kenya has been attempting to improve the quality of its teas by imposing monitoring regulations. এতিয়া চাওক কেনিয়া এতিয়া কিন্তু কেয়াৰফুল হৈছে যে তেওঁলোকৰ যিটো কোৱালিটি ইছ্যু হৈছে সেই কোৱালিটিটোক ইম্প্ৰুভ কৰাৰ কাৰণে মানে মনিটৰ কৰিব ষ্টাৰ্ট কৰিছে আৰু যিমানে তেওঁলোকে মনিটৰ কৰিব সিমানে তেওঁলোকৰ কোৱালিটি বিলাক ভাল হ'ব গতিকে সেইটোৱে আকৌ আমাক বেডলি ইম্পেক্ট কৰিব Okay, so this trend threatens the prospects of Assam Orthodox and Brand India as most teas exported are foreign teas being camouflaged as Indian teas and shipped using Indian certificates of origin and health certificates. আৰু তেওঁলোকে Indian certificates, health certificates এইবিলাক মানে include কৰি পেলাই তেওঁলোকে বিক্ৰী কৰি আছে। সেইটো আমাৰ কাৰণে এটা cause of worry হয়।
তাৰপিছত আমাৰ পুনৰ এটাই ইনষ্টিটিউচন আছিল কিহৰ কাৰণে এনেকুৱা কোৱালিটি মনিটৰ কৰা সেইটোকো কি কৰি দিলে গভৰ্ণমেণ্টে এবলিছ কৰি দিলে আৰু সেইটো আছিলে নৰ্থ ইণ্ডিয়ান টি কাউন্সিল আণ্ডাৰ দ্য এজিছ অফ দ্য টি বৰ্ড ওকে সেইটো ৰাখিব লাগিছিল আচলতে তেতিয়া এটলিষ্ট আমাৰ কোৱালিটিটো মেইনটেইন হৈ থাকিলহেঁতেন সেইটোকো এবলিছ কৰি দিলে ওকে চ' এইখিনি কথাই আছিলে আমাৰ আৰ্টিকলটোত কাম টু দ্য নেক্সট আৰ্টিকল এলিফেণ্ট ৰিহাব চবে এখন পিকচাৰ দেখিছে ন এই যে এলিফেণ্টটোৱে এখন ট্ৰাকৰ ওপৰেদি যে তাৰ শুৰডাল ওলাই দিছিলে আৰু ফেচবুকত এজন মানুহে পোষ্ট কৰিছিলে যে শেষবাৰৰ কাৰণে আমাৰ অসমৰ হেৰিখন মানে নিজৰ জন্মভূমিখন হাতীটোৱে চাই গৈছে মানে আমাৰ কোনোবাখিনিত আঘাত লাগিছিল ন সেই ফটোখন দেখি পেলাই আৰু সেই কথাখিনি পঢ়ি পেলাই তেতিয়া আমাৰ কি কৰিছে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এটা ক্লেৰিফিকেশ্যন দিছিলে তেখেতৰ যিটো CMO অফিচৰ যিটো একাউণ্ট আছে তাৰ পৰা এটা ক্লেৰিফিকেশ্যন দিছিল যে আচলতে বিক্ৰী কৰা নাই আমি আমাৰ যিখিনি এলিফেণ্ট সেয়া হৈ আছে অকমান মানে অকমান প্ৰব্লেম হৈ থকা বুলি কৈছিল নেকি মুঠতে সেই যিখিনি এলিফেণ্ট সেইখিনি আছাম এণ্ড অৰুণাচল প্ৰদেশৰ হয় আৰু তেওঁলোকক ৰিহাব চেণ্টাৰত পঠাইছে ৰিহাব চেণ্টাৰত কেতিয়া পঠায় যেতিয়া এলিফেণ্টৰ কিবা অসুখ হয় বা কিবা প্ৰব্লেম হয় হয়নে গতিকে সেই ৰিহাব চেণ্টাৰটো ক'ত আছে জামনগৰ ইন গুজৰাট সকলোৱে জানে ন সেইটো আম্বানী গ্ৰুপছৰ হয় জামনগৰ গুজৰাটৰ যিটো ৰিহাব চেণ্টাৰ আছে চ' তাতে পঠিওৱা বুলি ক্লেৰিফিকেশ্যন দিছে ওকে কিন্তু এনেকে যেতিয়া এটা ষ্টেটৰ পৰা বেলেগ এটা ষ্টেটলৈকে মানে এনিমেলছ লৈ যায় হেবিটেটটো চেঞ্জ কৰাই তেতিয়া আচলতে সেয়া লাগে চেন্ট্ৰেল জু অথৰিটিৰ পৰা পাৰ্মিশ্যন ল'ব লাগে ওকে সেইটো বা লৈছে নে লোৱা নাই এইটো তেওঁলোকে সেয়া কৰা নাই মেনশ্যন নাই কৰা ওকে চ' এতিয়া এই যে কামটো কৰিলে ইয়াতে কেনেকুৱা চেলেঞ্জেছ আছে তো চাওক হেবিটেট ডিছপ্লেচমেণ্ট আমি ক'ৰ কথাটো পঢ়িম ক'ৰ যিটো মানে এইটো কৰাৰ ফলত কাৰ ওপৰত ইম্পেক্ট পৰিছে সেই হাতীকেইটাৰ ওপৰত ইম্পেক্ট পৰিছে ন সেই এনিমেল কেইটাৰ ওপৰত ইম্পেক্ট পৰিছে গতিকে তেওঁলোকৰ হেবিটেট ডিছপ্লেচমেণ্ট কৰি দিয়া হৈছে গতিকে তেওঁলোকৰ কি হ'ব এতিয়া পৰিৱেশটো টোটেলি চেঞ্জ হৈ যাব আৰু গুজৰাট এটা হ'ল আপোনাৰ এটা গৰম জেগা হয় য'ত নেকি ধৰক এনেকুৱা ধৰণৰ লাৰ্জ এনিমেলছৰ কাৰণে হয়তো মানে এটা ৰেঞ্জ মানে তেওঁলোকৰ কাৰণে এপ্ৰপ্ৰিয়েট নহয় আচলতে সেইটো জেগা নট ইভেন এ পাৰ্ট অফ দ্য এছিয়ান এলিফেণ্ট নেচাৰেল ৰেঞ্জ মানে নেচাৰেল ৰেঞ্জ বুলি যিটো কয় সেইটো নহয় আচলতে and the geoclimatic conditions of Gujarat are far from suitable for the pachyderm. So সেইটোৱে কৈছে যে জিঅ'ক্লাইমেটিক ফালৰ পৰাও মানে সেই গুজৰাটৰ যিটো মানে সেয়া মানে কণ্ডিশ্যন সেই বস্তুটো আমাৰ এনেকুৱা ধৰণৰ লাৰ্জ এনিমেলছৰ কাৰণে প্ৰপাৰ নহয় গতিকে তেওঁলোকে হয়তো কিছুমান হেল্থ ইছ্যু ফেচ কৰিব পাৰে মানে এইটো মানে কোৱা আছে আৰ্টিকলটোত যে এনেকুৱা চেলেঞ্জেছ হ'ব পাৰে সেই এনিমেলছ কেইটাৰ Such large-scale displacement of elephants from a region like the northeast, which constitutes prime elephant territory. So আমাৰ নৰ্থ ইষ্টখনটো কিমান সেয়া হয় ন ৰিচ হয় এলিফেণ্ট হওক টাইগাৰ্ছ এইবিলাকৰ ফালৰ পৰা গতিকে সিমান এটা লাৰ্জ স্কেল ডিছপ্লেচমেণ্ট কৰাটো মানে এটা আচলতে ভাল নহয় ভাল কথা হোৱা নাই মানে চ' হেল্ডি এনিমেলছ হয়তো আপোনালোকৰ এক্সামত দিব পাৰে যে এনেকে ৰিচেণ্টলি জামনগৰ গুজৰাটত লৈ গৈছে এইটোৱে কিমানখিনি মানে পজিটিভ নিগেটিভ কি আছে ঠিক আছে চ' healthy animals should have no business undergoing an unwarranted rehabilitation process in an alien harsh environment away from their homeland okay so large scale displacement হৈ আছে ন এইটো large scale displacement হৈছে দিয়কচোন এইটো ন তো চাওক হেল্ডি এনিমেলছ শুড হেভ ন' বিজনেছ আণ্ডাৰগয়িং যে এনেকুৱা আচলতে ৰিহাবত কাক লৈ যায় যিখিনি মানে আনহেল্ডি হয় যাৰ প্ৰব্লেম আছে সেইখিনিকহে আচলতে ৰিহাবত লৈ যোৱা হয় গতিকে তেওঁলোকেতো হেল্ডি হৈ আছে হেল্ডিকনো কিয় নিলে হেল্ডি এনিমেলছখিনিকনো কিয় লৈ গ'ল সেইটো আচলতে বেয়া কথা হৈছে সেইটোৱে চ' ৰিহাব শুড বি এন অপশ্যন অনলি ফৰ দ'জ ছাফাৰিং ডিউ টু ইনজুৰি অৰ অল্ড এজ এবিউচিভ কেপটিভিটি এটচেট্ৰা চ' এইখিনি কথাই আছে আৰ্টিকলটোত Come to the last article, cancer tentacles grip northeast. So আমাৰ নৰ্থইষ্টত আপোনাৰ মানে আমাৰ নৰ্থইষ্টখনক আচলতে কেঞ্চাৰৰ কেপিটেল বুলি কোৱা হয়
আৰু ইয়াতে যিখিনি কথা দিছে এইখিনি চাওক সো ৰিসেন্টলি আমাৰ ICMR এটা ৰিপৰ্ট ৰিলিজ কৰিছে 2021 ত ৰিলিজ কৰিছে সেইটো মানে কি যে নৰ্থ ইষ্ট has the highest incidence of cancer in India and it is approximately 3 times the national average ৰ তুলনাত 3 গুণ বেছি আমাৰ নৰ্থ ইষ্টত কেঞ্চাৰৰ মানে ইনসিডেন্স হৈ আছে ওকে সো ইয়াতে কিছুমান ডেটা ইনক্লুড কৰিছে যে মিজোৰামে কি কৰিছে হাইয়েষ্ট ইনসিডেন্স অফ কেঞ্চাৰ হৈ আছে নৰ্থ ইষ্টৰ ভিতৰতে মেনৰ ভিতৰত আপোনাৰ মিজোৰামৰ আইজলত হৈছে মেনৰ ভিতৰত সবতকে বেছি ইনসিডেন্সেস হৈছে আইজলত উইমেনৰ হৈছে আপোনাৰ অৰুণাচল প্ৰদেশত okay so according to a report by the National Center for Disease Informatics and Research অসোফেগেল ক্যান্সার যে মেনৰ ভিতৰত অসোফেগেল যেটো ক্যান্সাৰ হয় মানে হেতু সবতকে বেছি হয় যেটাল আমাৰ ফুড পাইপ থাকে তাতে সবতকে বেছি ক্যান্সাৰ হয় মেনৰ ক্ষেত্ৰত আৰু উইমেনৰ ক্ষেত্ৰত হয় ব্ৰেষ্ট ক্যান্সাৰ ওকে সো এটো নৰ্থ ইষ্টৰ কথা কৈছে আৰু কজেস বিলাক কি হয় কজেস বহুত আছে এক্সেসিভ টবেকো কনজাম্পশন আমাৰ ইয়াতে বহুতখিনি টবেকো কনজিউম কৰা হয় 70% according to NFHS 5 এটো এবিলাক ডাটা আপোনালোকে মনত ৰাখিব সো 70% মানুহে নৰ্থ ইষ্টৰ টবেকো কনজিউম কৰে which is 26% higher than the national average so national average otke 26% বেছি আমাৰ নৰ্থ ইষ্টত টবেকো কনজিউম হয় মিজোৰাম has the highest rate of tobacco consumption আৰু মিজোৰামৰ সবতকে বেছি tobacco consumption হয় মেজিকাৰণে বেছি হয় তাতে so the consumption of raw and fermented betel nuts আৰু তামুল পান যে খাই হেটো বহুত বেছি ইয়াতে কনজিউম কৰা হয় so এইবিলাক কি হয় কাৰ্চিনোজেনছ হয় তাৰ পিছত ৰেগুলাৰ এলকহল কনজাম্পশন কৰে ইয়াতে ওকে যিবিলাক আমাৰ ট্ৰেডিশনাল হেয়া হয় হেবিলাকটো থাকেই বাৰু কিন্তু আমাৰ মাৰ্কেটত পোৱা এলকহল হেবিলাকো মুঠতে হে এলকহল কনজাম্পশনৰ হে হাৰটো আমাৰ ইয়াতে বেছি হয় নৰ্থ ইষ্টত ইনটেক অফ ফুডস সো ধৰক কেনেকুৱা ধৰণৰ ফুডস খাই শিডল এণ্ড শুক্তি ফাৰ্মেন্টেড এণ্ড সল্টেড ড্ৰাই ফিছ স্মোকড পৰ্ক other meats rich in nitrosamines তো চাওক কিছুমান বস্তুৰ ভাল আমাৰ দেহৰ কাৰণে ভাল হেলথৰ কাৰণে ভাল কিন্তু যেতিয়া আমি সেই বস্তুটো বেছিকে খাও লগাতকে সেই বস্তুটোৱে ব্যাড ইম্প্যাক্ট পেলায় সো এনেকুৱা ধৰণৰ বস্তুবিলাক ভাল আমি সাধাৰণতে কওঁ ন স্মোক কৰি খোৱাটো ভাল ফাৰ্মেন্টিং টো ভাল কিন্তু হেটো যদি আপুনি বেছিকে খাই থাকে হে কিহত ড্যামেজ কৰে জানেনে ডিএনএ ড্যামেজ কৰি দিয়ে যেটোৱে নেকি ক্যান্সাৰ ফৰ্ম কৰিব পাৰে ওকে এক্সটেন্সিভ ইউজ অফ পেস্টিসাইডস বিলাকটো এটা মেইন কজে হয় আমি যিবিলাক সদায় ভেজিটেবলস কনজিউম কৰি আছো সেইবিলাকত পেস্টিসাইড ইউজ হয় হয়নে সো বা টি গাৰ্ডেনছত পেস্টিসাইড ইউজ কৰে আমিতো ৰেগুলাৰলি টি কনজিউম কৰো হয়নে নহয় সো হ্যাবিট অফ কনজিউমিং হেভিলি স্পাইসড এন্ড চিলি লেডেন ফুডস আমি বেছিকে স্পাইসি ফুড খাব বিচাৰো বা বহুত ঠাণ্ডা বা বহুত গৰম বস্তু যেতিয়া খাই দিও হেনেকুৱা ধৰণৰ বস্তু বিলাকেও কিন্তু আমাৰ এফেক্ট কৰে বহুত গৰম বস্তু খালে আমাৰ স্কিনটো ভিতৰৰ স্কিনটো এফেক্ট কৰে আৰু হেতু বস্তুৱে ক্যান্সাৰ ফৰ্ম কৰি দিয়ে ওকে সো হাই ইনসিডেন্স অফ সেক্সুয়ালি ট্ৰান্সমিটেড ক্যান্সাৰ সো সেক্সুয়ালি ও ট্ৰান্সমিট হ'ব পাৰে ক্যান্সাৰ ব্ৰেষ্ট ক্যান্সাৰ কিহৰ কাৰণে হ'ব পাৰে লেট প্ৰেগনেন্সিৰ কাৰণে হ'ব পাৰে অবেসিটিৰ কাৰণে হ'ব পাৰে cervical cancer to কিহৰ কাৰণে হয় lack of sexual hygiene genetic factors to এটা important cause হয় okay so northeast India faces a severe shortage of oncologists and adequate cancer care infrastructure আৰু northeast India বিশেষকে oncologistৰ বহুত shortage হৈ আছে বা cancer care infrastructure বহুত কমি হৈ আছে so আমাৰ ৰতন টাটাই দিছিলে 7খন cancer hospital তেখেতে funding কৰি দিছিলে আমাৰ অসমৰ কাৰণে নহয় এই কাৰণে আমি তেওঁক সদায় মনত ৰাখিব লাগে তো সব way forward কি আছে যে state আৰু central government efforts লব লাগে যাতে আমাৰ cancer treatment to best possible হয় no one should be denied access to treatment due to financial constraints যে এটো মানে accessible কৰিব লাগে যাতে সবে এটা কি পায় এটা treatment সবৰে কাৰণে accessible হয় there is an urgent need for trained personnel at the primary and secondary level healthcare facilities to identify risk factors মানে personnel trained personnel কিছুমানক appoint কৰাব লাগে এইবিলাক identify কৰাৰ কাৰণে facilities to palliative care radiotherapy okay so palliative care radiotherapy এইবিলাকৰ কাৰণে facilities ৰাখিব লাগে specialized childhood cancer care center should be established satellite clinics কিছুমান establish কৰিব লাগে oncologist বিলাকক village area আপোনাৰ হেই কৰাব লাগে মানে appoint কৰাব লাগে home care service লাগে যিখিনি elder বা যিখিনি disabled মানুহ হেখিনিৰ কাৰণে home care service লাগে NGOs কিছুমানৰ বহুত ডাঙৰ role আছে যদি তেওঁলোকে perform কৰিব বিচাৰে হয়নে so a comprehensive cancer control program এটা লাগে vaccination against
cervical cancer. So cervical cancer কাৰণে vaccination already start হৈছে কিন্তু এইটো intensify কৰা হোৱা নাই intensify কৰিলে আমি সবেই গম পাম গতিকে intensification নাই কৰা গতিকে এইটো কৰিব লাগে so tobacco control programs হ'ব লাগে people must adopt healthier lifestyle হয়নে so healthier lifestyle মানে কি য'ত alcohol consumption আপোনাৰ এই যিবিলাক মানে কি হয় আনহেলদি বস্তুবিলাক খাই এইবিলাক বস্তুৰ কনজাম্পশনটো কম কৰিব লাগে সেইটোকে আমি হেলদি লাইফষ্টাইল বুলি কওঁ okay so ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আছিলে important articles thank you for watching the video